মৰমৰ ছাত্ৰ ছাত্ৰী 4 নম্বৰ অংকটোলৈ মন কৰা 4 নম্বৰ অংকটো চোৱা a by b equal minus 7/8 c by d 11/12 e by f minus 8/15 হলে তলৰ ধৰ্মবোৰ সত্যাপন কৰা অৰ্থাৎ ইয়াত এ বিৰ মান দিয়া আছে চি ডিৰ মান দিয়া আছে আৰু ই এফৰ মান দিয়া আছে এতিয়া আমি 1 নম্বৰ অৰ্থাৎ এ নম্বৰটো চোৱা আমি কি কৰিব লাগে a by b plus c by d equal c by d plus a by b অৰ্থাৎ আমি এই সমান চিনৰ এইফালে থকা ৰাশিটোৰ লগত সমান চিনৰ এইফালে থকা ৰাশিটো সমান হয় না নহয় আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণ কেনেকৈ কৰিম চোৱা লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড আমি কেনেকৈ কৰিম চাবা 4 নম্বৰ 4 নম্বৰ এ সমাধান আমি লিখিম পৰীক্ষা যেতিয়া লিখিবা তোমালোকে প্ৰথমতে কি লিখিবা দিয়া আছে কি দিয়া আছে a by b equal minus 7/8 c by d equal 11/12 আৰু e by f minus 8/15 এইটা দিয়া আছে এতিয়া আমি এ নম্বৰত কি কৰিম লেফট হেণ্ড সাইড লম অৰ্থাৎ বাওঁ পক্ষ এতেকে লেফট হেণ্ড সাইড লেফট হেণ্ড সাইডত কি দিয়া আছে কি দিয়া আছে a by b plus c by d কি দিয়া আছে চোৱা a by b plus c by d এইটো চোৱা a by b plus c by d এতিয়া তুমি আলোকে ইয়াত কি কৰা এতিয়া মান কিটা পাতি দিবা a by b মান কিমান দিয়া আছে a by b equal minus 7/8 এই a by b ঠাইত আমি এই মানটো পাতি দিম এই যোগ চিহ্নটো যোগ চিহ্ন c by d মান কিমান দিয়া আছে c by d 11/12 অৰ্থাৎ c by d ঠাইত আমি কি পাতিম 11/12 হৈছে এতিয়া আমি কি কৰিম এতিয়া লসাগু লম লসাগু কেনেকৈ লৈছিলো এটা আস্থানি ল'ব সাইডত কৰিবা লসাগুটো কেনেকৈ লম 8 দুটাক 4 ৰে ডাইৰেক্ট বাৰ যাব বা 2 ৰে কৰি যাব 2 4 গুণ 8 2 6 গুণ 12 2 4 গুণ 8 2 6 গুণ 12 2 2 4 2 3 গুণ 6 এটা লসাগু কিমান হ'ব এই গুটি কেইটা পূৰণফল 2 2 4 4 2 8 8 3 24 লসাগু কিমান হ'ব 24
মাইনাছ 7 এই গোটেইকেইটাৰ পূৰণফলী লসাগু পূৰণ এতিয়া এই 8ৰ লগত কি পূৰণ কৰিলে 24 হ'ব ইয়াতে চাই ল'ব 2 দুগুণ 4 4 দুগুণ 8 কি থাকি গৈছে 3 অৰ্থাৎ 3 8 গুণ 24 প্লাছ 11 ইনটু 12 লগত কি পূৰণ কৰিলে 24 হ'ব অৰ্থাৎ 12ৰে 24ক কেইবাৰ যাব পূৰণ কৰিম এতিয়া চোৱা ইয়াতে তুমি 12 বনাই ল'বা 2 দুগুণ 4 4 3 গুণ 12 কি থাকি গ'ল 2 থাকি গ'ল অৰ্থাৎ 2 বাৰ 24 মাইনাছ 3 3 7 গুণ 21 প্লাছ প্লাছ 11 দুগুণ 22 অর্থাৎ 2 11 22 24 প্লাছে মাইনাছে মাইনাছ হ'ব 22ৰ পৰা 21 বিয়োগ হ'লে 1 হ'ব ডাঙৰ চিন অৰ্থাৎ ডাঙৰটো 22 গতিকে তাৰ আগত প্লাছ প্লাছ বহিব অৰ্থাৎ আমি কি পালো লেফট হেণ্ড সাইডত কি পালো 1/24 পালো এতিয়া আমি ৰাইট হেণ্ড সাইড কৰিম ৰাইট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড right hand side right hand side কি দিয়া আছিলে এটো সো right hand c by d অর্থাৎ সমান চিহ্নৰ ইফালে right hand side ইফালে left hand side c by d plus a by b কিমান দিয়া আছিলে c by d plus a by b হল এতিয়া মান কিটা পাতি দিম c by d ৰ মান কিমান আছিলে এটো চোৱা c by d ইয়াৰ মান কিমান আছিলে 11/12 কিমান পাতিম এতিয়া ইয়াৰ মানটো 11/12 প্লাস এই প্লাস চিহ্ন প্লাস a by b ৰ মান কিমান আছিলে চোৱা a by b minus 7/8 minus কিমান 7/8 এতিয়া কাম এটা কৰিবা সো ইয়াতে ঘৰ ভৰাই দিব লাগিব 11/12 মাইনাস প্লাস মাইনাস কিমান হ'ব 7/8 এতিয়া 12 আৰু 8ৰ লসাগু আমি ইয়াত লৈ থৈছো নহয় 12 আৰু 8ৰ লসাগু কিমান পাইছো আমি 12 বা 8ৰ লসাগু কিমান পাইছো আমি 24 এই লসাগুটো আৰু এটা নিয়ম কৰিব পাৰা তোমালোকে এনেকৈ ভাঙি দিলেও ধুনীয়া হ'ব মই অলপ শৰ্টকাটত জানো 12/8 কিহে বাৰ যাব 4 4 3 গুণ 12 4 2 গুণ 8 হল এতিয়া চোৱা গোটেইকেইটা পূৰণফল 3 4 গুণ 12 2 বাৰ 24 লসাগু 24 হ'ব এতিয়া চোৱা 12 12ৰে 24ক কেইবাৰ যাব 3 4 গুণ 12 দুইবাৰ তাৰ মানে 11 into 12 minus minus into 8 8ে 24ক কেইবাৰ যাব 4 দুগুণ 8 কি থাকিল 3 3 8 গুণ 24 অৰ্থাৎ এই 8ৰে এক হৰণ কৰিব লাগে আমি হৰণটো ইয়াতে কৰি লৈছো 2 4 গুণ 8 মানে এই সংখ্যাটো ওলাই লৈছো 2 4 গুণ 8 কি থাকি গ'ল 3 থাকি গ'ল মানে 3 পূৰণ কৰিলে 24 হৈ যাব তাৰ মানে 8ে 3 হৰণ যাব 3 বাৰ যাব মানে হৰণ নিয়মটো এইটো 24 পেছো 11 দুগুণ 22 মাইনাস মাইনাস 7 3 গুণ 21 পেছো প্লাছে মাইনাছে মাইনাছ 22ৰ পৰা 21 গ'লে 1 এতিয়া চোৱা লেফট হেণ্ড সাইডত কিমান পাইছিলো আমি
1/24 ৰাইট হেণ্ড সাইডতো কিমান পাইছো 1/24 এতেকে কি হ'ব লেফট হেণ্ড সাইড সমান কি হ'ব ৰাইট হেণ্ড সাইড দুটা কি হয় সমান হয় সমান লৈ গ'ল নহয় লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড সমান হল এটাকে প্ৰমাণিত হল বুলি লিখি দিব পাৰা বা নিলিখিলেও হ'ব এই ধৰণে কৈ দিলেও হ'ব বি নম্বৰটো চোৱা বি নম্বৰটো কেনেকৈ কৰিম এতিয়া নিয়মটো কি আমি কি লিখিম সমাধান লিখিম তাৰপিছত কি লিখিম দিয়া আছে লিখিম দিয়া আছে কি দিয়া আছে a/b equal -7/8 c/d 11/12 e/f কিমান দিয়া আছে -8/15 এটাকে আমি কি লম লেফট হ্যান্ড সাইড অর্থাৎ অসমীয়াত লিখিলে কি হ'ব বাওঁপক্ষ লেফট হ্যান্ড সাইড সমান চিহ্ন দিবা লেফট হ্যান্ড সাইডত কি দি আছে a/b প্লাস a/b প্লাস c/d ব্র্যাকেট ক্লোজ প্লাস e/f প্রথম কি আছিলে a/b প্লাস c/d c/d ব্র্যাকেট বন্ধ ব্র্যাকেটৰ ভিতৰত প্লাস কি আছিলে আকৌ e/f এইটো হৈছে লেফট হ্যান্ড সাইড অর্থাৎ বাওঁপক্ষ মই ইংৰাজীত লিখি দিলে অলপ সহজ হয় বাওঁপক্ষ লিখি থকাতকে নহলে ইয়াত তুমি ইংৰাজীটো লিখিব পাৰা গিভেন বুলি দিয়া আছে বুলি লিখিছো অসমীয়া মাধ্যমত লেফট হ্যান্ড সাইড নেকাটে ব্ৰেকেটৰ কামটো প্ৰথমতে কৰিবা a/b মান কিমান দি আছিলে -7/8 হয় নহয় আগত কৰি গৈছো তেনেকৈ 7/8 অৰ্থাৎ a/b ঠাইত আমি পাতিলো 7/8 a প্লাস 2 প্লাস c/d কিমান দিয়া আছে 11/12 প্লাস প্লাস ব্র্যাকেট এটা কি দিয়া আছে e/f minus 8/15 minus 8/15 দিয়া আছে এতিয়া কি কৰিবা কাম এটা কৰিবা মাইনাস ডাইরেক্ট কৈ দিবা উঠাই দিবা প্লাস মাইনাসে প্লাসে মাইনাস ব্র্যাকেটটো ডাইরেক্ট উঠাই দিয়া ইমান দীঘল কৰি থাকিব নালাগে হল আমি উঠাই দিম এতিয়া গোটেইকেইটা লসাগু ল'বা লসাগু কেনেকৈ লৈছিলো কি নহয় 8 12 15 2 2 4 গুণ 8 2 6 গুণ 12 15 আকৌ 2 এবাৰ যাব 2 4 গুণ 8 2 6 গুণ 12 15 নেযায় নমাই দিলা আকৌ 2 2 2 গুণ 4 2 গুণ 4 2 3 গুণ 6 15 নেযায় এতিয়া কি হৈ যাব 15 3 ৰে যাব 2 1 নেযায় 2 টো নমাই দিয়া 3 গুণ 3 3 5 গুণ 15 এতিয়া গোটেইকেইটা সংখ্যাৰে বাৰ নাযায় আৰু হল গম পাইছা না ছুটি নিয়মৰ হৰণৰ 2 4 গুণ 8 2 6 গুণ 12 এই গোটেইকেইটা আমি কি কৰিলো হৰকেইটা ললো লসাগু লোৱাৰ নিয়মটো লসাগু শিকিছা নহয় যে এই ধৰণে ল'ব লাগে 2 2 গুণ 4 2 3 গুণ 6 15 নাযায় নামাই দিলো দিন আৰু 3 ৰে যাব এতিয়া 3 2 নাযায় নামাই দিবা 2 3 3 1 গুণ 3 3 5 গুণ 15 এটা গোটেইকেইটা পূৰণ ফলেই হ'ব কি হয়
লসাগু 2 2 4 4 3 12 2 12 24 24 এনেকৈ কৰিলে হ'ব 2 2 4 4 3 12 2 5 10 হ'ল 10 12 120 কোনটো কেনেকৈ কৰিলোঁ প্ৰথমতে 2 5 10 10 10 হ'ল 3 10 30 হ'ল 2 3 80 2 ষাঠি 120 এতিয়া চোৱা 8ৰে 120ক কেইবাৰ যাব ইয়াতে ওলাই ল'বা 2 2 4 4 2 8 কি থাকি গ'ল 8টো পাই গ'ল নহয় 8টো মানে এই 8ৰে ইয়াক কেইবাৰ যাব ইয়াতে ওলাই যাব 2 2 4 4 2 8 কি থাকি গ'ল 3 5 15 অৰ্থাৎ 8 15 120 বিয়োগ 7 15 পূৰণ প্লাছ 11 ইনটু 12 2 4 4 3 12 কি থাকি গ'ল 2 5 10 অৰ্থাৎ 12ৰে 120ক 10 বাৰ যাব 10 থাকি গৈছে নহয় বিয়োগ 8 পূৰণ 15 এতিয়া চোৱা 3 5 15 হ'ল কি থাকি গ'ল 2 2 4 4 2 8 অৰ্থাৎ 8 15 120 হ'ল এইটো ইয়াৰ আমিতো পালোঁ এতিয়া পূৰণ কৰা আকৌ 120 মাইনাছে প্লাছে মাইনাছ 7 15 7 5 35 7 7 105 7 5 35 3 করলে 7 7 10 প্লাস প্লাস 11 10 110 বিয়োগ বিয়োগ 8 8 64 64 হল এতিয়া কি কৰিবা এটা কাম কৰিবা ধনাত্মক সংখ্যাটো আগলৈ লৈ আনা 110 কাৰণ দুটা ঋণাত্মক সংখ্যা আছে ওচৰত থৈ লোৱা 105 বিয়োগ 64 ইয়াত গম পাইছা নহয় মই কি কৰিলোঁ ধনাত্মক সংখ্যাটো আগত লৈ আনিলোঁ ঋণাত্মকটো পাছলৈ লৈ গ'লোঁ হ'ল 120 চোৱা 110 মাইনাছে মাইনাছে প্লাছ হ'ব চোৱা 64 আৰু 105 যোগ হ'লে কিমান হ'ব 5 4 9 6 0 6 1 1 ডাঙৰ আগত কি আছে মাইনাছ চিন মাইনাছ বহিব 120 মাইনাছে প্লাছে মাইনাছ 169 পৰা 110 বিয়োগ হ'লে চোৱা 9 পৰা অৰ্থাৎ এইটো ডাঙৰ গতিকে ডাঙৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব মাইনাছে প্লাছে মাইনাছ কৰিম অংকটো এটা মাইনাছ এটা প্লাছ হয় গতিকে মাইনাছ হ'ব এতিয়া 169 পৰা 110 বিয়োগ কৰে 9 পৰা 0 বিয়োগ হ'লে 9 6 পৰা 1 বিয়োগ হ'লে 5 1 পৰা 1 0 ডাঙৰ চিহ্ন আগত কি আছে বিয়োগ বিয়োগ অৰ্থাৎ 59 মাইনাছ 59 বাই 120 হ'ল আৰু ৰাইট হেণ্ড চাইডত কি আছিলে লেফ্ট হেণ্ড চাইডত এইটো পালোঁ ৰাইট হেণ্ড চাইডত কি আছিলে চোৱা ৰাইট হেণ্ড চাইডত a by b প্লাছ a by b প্লাছ ব্ৰেকেট কি দিছে c by d চোৱা c by d প্লাছ e by f c by d প্লাছ e by f ব্ৰেকেট ক্লোজ এতিয়া চাবা a by b এটা চোৱা a by b কি দিয়া আছিলে মাইনাছ 7 by 8 a by b ফাইভ কি পাতিম আমি মাইনাছ 7 by 8 প্লাছ প্লাছ ব্ৰেকেট c by d থাৰ্ড কি দিয়া আছে 11 by 12 c by d থাৰ্ড কি পাতিম আমি
11/12 3/d ঠাইত কি পাতিম আমি 11/12 পাতিম এই চিহ্ন প্লাস প্লাস e/f ৰ মান কিমান দিছে -8/15 -8/15 হল এটা ডাইৰেক্ট ব্ৰেকেট উঠাই দিবা minus 8 sorry plus 11 12 minus a plus a minus 8/15 এটা গুটে কেটা লসাগুটো আমি আগতে গম পাইছো কিমান হ'ব ইয়াত কৰিয়ে থৈছো কিমান হ'ব গুটে কেটাৰ 120 হল minus 7 into 7 8 120 কেইবাৰ যাব 2 2 4 4 2 8 অৰ্থাৎ 15 বাৰ 5 3 গুণ 15 বাৰ যাব প্লাস 15 বাৰ যাব প্লাস 11 into 120 12 120 কেইবাৰ যাব চোৱা 2 2 গুণ 4 4 3 গুণ 12 কি থাকি গল 2 5 গুণ 10 10 গুণ 10 অৰ্থাৎ 10 বাৰ যাব বিয়োগ 8 into 15 120 কেইবাৰ যাব এটা চোৱা 3 5 গুণ 15 2 2 গুণ 4 4 গুণ 8 কি বাৰ যাব 8 বাৰ যাব মাইনাস কিমান হ'ব 7 15 105 5 7 গুণ 35 3 কৰিলে 7 গুণ 7 10 প্লাস 10 11 কিমান হ'ব হল minus 64 120 ধনাত্মক সংখ্যক অদানা প্লাস চিহ্ন লিখিব নালাগে আগত মাইনাস ইফালে লৈ যোৱা দুটা মাইনাস আছে গতিকে দুটা মাইনাস কিটা কি হ'ব যোগ হ'ব 64 আমি যোগ কৰি কিমান পাইছিলো ওপৰত 110 মাইনাস এ প্লাস যোগ হ'ব অঙ্কটো 5 4 9 6 1 মাইনাস এ প্লাস ডাঙৰ চিহ্নৰ আগত মাইনাস আছে গতিকে চিহ্নটো কি বহিব মাইনাস বহিব চোৱা এটো হ'ব 120 মাইনাস এ প্লাস এ মাইনাস 169 ৰ পৰা 110 গলে কিমান থাকিব 9 ৰ পৰা 9 6 ৰ পৰা 1 গলে 5 1 ৰ পৰা 1 গলে 0 ডাঙৰ চিহ্নৰ আগত মাইনাস আছে মাইনাস বহিব এতিয়া চোৱা আমি লেফট হ্যান্ড সাইডত কিমান পাইছিলো -59/120 আৰু রাইট হ্যান্ড সাইডত কিমান পাইছো আমি -59/120 এটাকে কি পালো লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড দুইটা ফালে কি হল সমান লাগে এটা প্ৰমাণিত হল যে বাওঁ পক্ষ আৰু সোঁ পক্ষ সমান বাওঁ পক্ষ আৰু সোঁ পক্ষ সমান গতিকে যদি অঙ্কটো বুজি পাইছা তেতিয়া হলে লাইক কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা কমেন্টত জনাবা কেনে পাইছা আজিলৈ হ'ব তোমালোকৰ পৰা জীৱন সুখময় আনন্দময় হওক
ধাপে ধাপে উন্নতি পথলৈ আগুৱাই যোৱা তাৰে আশাৰে বাই।